নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। আজি পুনৰ আপোনালোকৰ 10 আৰু 12 যিসমূহ কেণ্ডিডেট পাছ কৰিছে তেওঁলোকৰ বাবে চাকৰি আহি গ'ল নতুনকৈ এটা বিভাগত। কেনেকৈ আবেদন কৰিব লাগিব, নিজৰ মোবাইলৰ পৰা আবেদন কৰিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি হৈছে চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি CIT কোকৰাঝাৰৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 15/3/2024 মাৰ্চ মাহৰ 15 তাৰিখলৈকে আবেদনসমূহ কৰিব পাৰিব। নন টিচিং পোষ্টৰ ভেকেঞ্চি হয়, মানে 10-12 পাছৰ কাৰণেও ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে মানে নিজৰ মোবাইলৰ পৰাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিসমূহৰ ক্ষেত্ৰত মই আপোনালোকক কৈ দিছোঁ কি ভেকেঞ্চি আছে। দেখিব পাৰিছে জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট, জুনিয়ৰ একাউণ্ট, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, এনেদৰে আপোনালোকৰ ভেকেঞ্চি আছে। মেডিকেল অফিচাৰ, এনেদৰে আপোনালোকৰ ভেকেঞ্চিসমূহ ভাগ কৰি থোৱা আছে। ষ্টাফ নাৰ্ছৰো ভেকেঞ্চি আছে। আৰু ইয়াৰ কিছু পদৰ ক্ষেত্ৰত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আৰু কিছু পদৰ ক্ষেত্ৰত 10 আৰু 12 হয়। যেনেকৈ এজ লিমিটৰ ক্ষেত্ৰত দিয়া আছে ডিপুটি ৰেজিষ্ট্ৰাৰৰ কাৰণে 50 বছৰ, জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে 30 বছৰ, একাউণ্টৰ কাৰণে 30 বছৰ, জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে 30 বছৰ, এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে 40 years, মেডিকেল অফিচাৰৰ কাৰণে 35 years আৰু ষ্টাফ নাৰ্ছৰ কাৰণে 30 বছৰ। আৰু লগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে এই যিসমূহ বয়সৰ সময়সীমা দিছে লগত আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ, OBC কেণ্ডিডেট 3 বছৰকৈ, বাকীখিনি আপোনালোকৰ PW কেণ্ডিডেট 15 বছৰকৈ আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ পাই যাব। বাকী আপোনালোকৰ যিসমূহ 10 আৰু 12ৰ ভেকেঞ্চি আছে আৰু মাষ্টাৰ ডিগ্ৰীৰ ভেকেঞ্চি আছে মই সেইখিনি ডিছকাছ কৰি দিছোঁ। যিটো ডেপুটি ৰেজিষ্ট্ৰাৰৰ ভেকেঞ্চি হয় ইয়াৰ কাৰণে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বিচাৰিছে। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰতো আপোনালোকক বিচাৰিছে আপোনালোকৰ 9 বছৰ আপোনালোকৰ এটলাষ্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যিটো ডেপুটি ৰেজিষ্ট্ৰাৰৰ ভেকেঞ্চি হয় সেই ভেকেঞ্চিটোৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ মিনিমাম আপোনালোকৰ 9 বছৰ এক্সপিৰিয়েঞ্চ থাকিব বুলি উল্লেখ কৰি দিছে। যিটো জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি ইয়াৰ কাৰণে মাত্ৰ 12 পাছ বিচাৰিছে, মানে হাই ছেকেণ্ডেৰী যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে 35 ৱৰ্ড পাৰ মিনিটত আপোনালোকৰ টাইপ কৰিব পৰা হ'ব লাগিব, মানে কম্পিউটাৰ আপোনালোকে জানিব লাগিব। আৰু প্ৰফিচিয়েঞ্চি আপোনালোকে কম্পিউটাৰ চলাব পৰা হ'ব লাগিব। আৰু যদি আপোনালোকে 12 পাছ কৰিছে হাই ছেকেণ্ডেৰী তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। আৰু এইখিনি আপোনালোকে লিখাই দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব। মোবাইলৰ পৰা কোনটো ৱেবছাইটত যাব লাগিব মই এই কথাও জনাই দিম। যিটো একাউণ্টৰ ভেকেঞ্চি ইয়াৰ কাৰণে MCOM বিচাৰিছে। যদি আপোনালোকে MCOM পাছ কৰি থৈছে তেতিয়া আবেদন কৰিব পাৰিব। জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণেও MCOM বিচাৰিছে আৰু লগতে এবছৰীয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি উল্লেখ কৰি থৈছে। আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে CIT কোকৰাঝাৰ বুলি, তাত গুগল বা চাৰ্চ কৰি গুগল বা ক্ৰমত চাৰ্চ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি কাৰণে হাই ছেকেণ্ডেৰী পাছ কৰা বিচাৰিছে, লগতে আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। আৰু নাৰ্ছৰ আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে গুগল বা ক্ৰমত CIT কোকৰাঝাৰ বুলি লিখি আবেদনসমূহ কৰিব পাৰে। যদি আপোনালোকৰ এপ্লাই লিংক আমাক কমেণ্ট কৰিবা, কমেণ্টত আপোনালোকৰ এপ্লাই লিংক দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিম। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।